মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দেউতাকে মই এইফালে ফৰলেনৰ সিফালে দি গাঁও এখনলৈ গৈছিলোঁ। তাকে আহি দেখিছোঁ আমাৰ এইখিনিত মানে পথাৰত মানে ফৰলেন হোৱাৰ পৰা কি হৈছে আৰু 2 বছৰমান হৈছে এটা মানে বনৰীয়া ফুলেৰে ইমান মানে পথাৰখন ভৰি পৰিছে নহয়, যেন একেবাৰে ফুলৰ দলিচ আহে। একেবাৰে মানে মানুহবিলাক দূৰ দূৰণিৰ পৰা আহি ফটো উঠে। মানে আমাৰ ওচৰতে কাৰণে আমি নাহোঁ আৰু এতিয়া ঢেৰ ফটো উঠা মানুহ হয় আঁতৰৰ পৰা গাড়ী ৰখাই ৰখাই এইবিলাক মানুহ ফটো উঠি আছে। চাওকচোন কি ধুনীয়া একেবাৰে। তাকে সেয়া গাড়ী বাইকত গৈছিলোঁ, বাইকখন ৰখাই আৰু ৰখিব নোৱাৰিলোঁ আৰু আপোনালোককো অকণমান দেখাওঁ বুলিয়েই দেখালোঁ। মানে কিবা কিছুমান মানুহে বাইক গাড়ী নমাই দিয়ে আৰু ফুলবিলাক একেবাৰে গোটেই মানে মহতিয়াই পেলাইছে। ইমান ধুনীয়াকৈ ফুলি আছে ফুলবিলাক, তাকে বেয়াও লাগে এনেকৈ মহতিয়াই পেলালে। ত' এভৰিৱান আমি একে ঘূৰি পকি আহি জোনটিহঁতৰ ঘৰ পালোহি। তাত পুখুৰী আজি মাৰিছে। এইটো বৰালি মাছ চাওকচোন, দেখা যায় এইফালে এইটো বৰালি মাছ। পুখুৰীটো মানে সিঁচিছে, সিঁচি পেলাই অলপ খান্দিব, সেইকাৰণে মাছখিনি ধৰিছে আৰু ডাঙৰ অলপমান মাছ বেলেগ এটা পুখুৰীত দিব। এতিয়া ল'ৰাই ধৰিছে, বৰালিটো ধৰিছে, একে ডাঙৰ বৰালি। সি এৰি দিলে। আৰু ব্ৰইলাৰ ফাৰ্মত পোৱালি সোমোৱা নাছিলে সিদিনাখন মই দেখাওঁতে। আজি পোৱালি সোমোৱা 5 দিনেই হ'ল। এইটো সি আকৌ উলিয়াইছে মাছটো, বৰালি মাছটো। এইটো এতিয়া ব'লক মই পোৱালিখিনি দেখাওঁ। এতিয়া 5 দিন হ'ল পোৱালি সোমোৱা। ইয়াৰ আগৰ ভিডিঅ'ত মানে পোৱালি সোমোৱা নাছিলে, এতিয়া পোৱালি সোমোৱালে। এয়া চাওকচোন পোৱালিখিনি সোমোৱা আজি 5 দিন হ'ল। এয়া পূৰা অকণি অকণি পোৱালি। এয়া এইটো এটা বৰালি, এইটো বৰালি, এইটো মস্ত। বৰালি নিদিয়ে, বৰালি সি খাব। দাঁত নাই নেকি? আহি পালোহি, পুখুৰীৰ মাছ সিঁচি আছে। বৰালি দুটাহে ওলাইছে। মই তাকে বৰালি এটাকে আনো বুলি ভাবিছোঁ, ল'ৰাটোৱে নিদিয়ে। তেওঁ যদি কাটে তাকে বৰালি মাছ আনিবলৈ কৈছোঁ। বাবাও এতিয়া আকৌ যাব আৰু মোৰ ভাত বনাব হ'ল যে, সেইকাৰণে লৰালৰিকৈ আহিলোঁ। এয়া ৰুটি আৰু দাইল দিছোঁ, ইফালে ডিমে কাণপুৰি আলুৱে বনাইছোঁ। তাকে সি খাই লওক, মই ভাতটো বহাওঁ আৰু লাহে লাহে। ডিমখিনি এয়া বাকলি চাকলি গুচাই আলুৱে নিমখ হালধি সানি লৈছোঁ। আৰু এয়া ঘৰৰ এইকেইটা আছিলে, এইকেইটা মিহি মিহিকৈ কুটি মাছৰ লগত কি মাছ আনে এতিয়া তেতিয়া ভাজিম। আৰু আমাৰ শিৱান চাহি একে ডাইৰেক্ট বাৰী চুক পালেহি বাপেকৰ সৈতে। মই ধুমধাম সেইফালে ডিমে আলুৱে ভাজি বহাই থৈ আহিছোঁ। বাপেকে পিতেকে পালেং চিঙাত লাগিছে। এই পালেং কেইডালে আছে, চব ইয়াত বান্দৰে খাই চেচ। তুমি গুচি আহিলা, মই আকৌ তুমি আহিবা বুলি ভবাই নাই নহয়। হা, এইটো কিয় এৰুৱাইছা? পথাৰলৈ নাযায় দেই এতিয়া। হা, একো নহয়। এতিয়া কি পথাৰলৈ যোৱা? হা, ৰ'বা পাপাই লৈ যাব, ৰ'বা। সি মানে পথাৰলৈ যায়। এতিয়া চুনুৱে ধুনীয়া পালেংকেইডাল ধুনীয়াকৈ হেৰি হৈছে। এইখিনি গোটেই গাজৰখিনি তুলি পেলালে, বিটকেইটা সয়া সেই ঢাকি থৈছে। ডিমৰ তৰকাৰী ৰেডি। বিটটো দিয়া দিয়া, কি বিট এডাল লৈ দৌৰি ফুৰিছে নহয়, দিয়া। আমাৰ বিলাহীবিলাক দেখিছেনে কিমান ওখ হৈছে, বিলাহী হৈছে ইয়াত লাগিব ধৰিছে। আমাৰ ল'ৰা বহুত দিন চাইকেল ইয়াতে থৈ গ'ল আৰু আজি আহিছে আকৌ। বা চাৰিআলি বা লগৰ ল'ৰা কেইটামানৰ কাৰণে মৰ্টন লৈ আহিছে। এতিয়া মই মাকৰ ঘৰত সোমাবগৈ, মানে কি কৰি পেলাই এতিয়া নোসোমোৱাকৈ নাযায়। আহি পেলাই এতিয়া বাপেকৰো গা ভাল নহয়, মাকৰো গা ভাল নহয়। সি মানে চাইকেল চলাই এতিয়া মামাকৰ ঘৰত সোমাব। আৰু এতিয়া আমাৰ ল'ৰাই আহি কি বস্তু দেখিলে ঘৰলৈ লৈ যায় চব। এইখিনি বচাই নাই, বৰালি মাছ এয়া কটা আনিছে, ইয়াতে ফ্ৰাই কৰি দিওঁ। এতিয়া বহাই দিছোঁ। সেইবিলাক নুচুবা, কোনে মচাই নাই।
এতিয়া চবেই ভাত খোৱা হ'ল মই খাওঁ এতিয়া লাষ্টত মোৰ প্লেট এয়া দুপৰীয়া সাজত এতিয়া দৰ্জাখন মাৰা দৰ্জা মাৰিব এতিয়া আমাৰ ল'ৰাই এতিয়া ভাতকেইটা খাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাম ভিডিঅ'টো চাই থাকিব শেষলৈ হেল্ল' এভৰিৱান ভাত পানী খাই আজৰি হ'লোঁ চুনু গৈছে কিন্তু ষ্টাফৰ বিয়া এখন আছে নগ'লেই নহয় তাৰ সেইকাৰণে তালৈ বিয়ালৈ গৈছে তাৰ গাটোও ভাল নহয় শিৱাঞ্চৰো ভাল নহয় সুস্মিতাৰো গোটেইকেইটাৰে পানী লগা জ্বৰ হৈছে ইহঁত দুটা ইয়াতে থৈ গৈছে ভাত খায়ে গৈছে বাৰু বিয়াত সি একো নাখায় তাকে ল'ৰাকো ইয়াত ওপৰত ৰাখিছোঁ আজি আমাৰ মোৰ মানে কিবা ঘটনা এটা হ'ল কি ক'ব এয়া ব্লেংকেট দেখিছেনে ৰাতিয়ে চাৰ্ফ দি থলোঁ ব্লেংকেট কেইখন আজি ধুই দিলোঁ এতিয়া বতৰ বেয়া নহয় এয়া বতৰ দেখিছেনে কেনেকুৱা বতৰ ধুঁৱলি কুঁৱলি ৰ'দ নায়েই ৰ'দেই নাই এতিয়া উপায় নাই চালিখনৰ তলতে সোমোৱাই থওঁ আৰু আমটো ইমান ফুলিছে নহয় আম গছবিলাক দেখিছেনে ভৰি ভৰি ফুলিছে এয়া পাণ গছবিলাকৰ কোঁহপাত ওলাইছে আৰু আজি দিনটো ৰ'দ নোলালেই বতৰটো মানে একেবাৰে মানে ঢেলেকা কৰোঁতেই গৈছে বাপৰে বাপ আমাৰ চুনুহঁত এতিয়া যাবলৈ ওলাইছে ল'ৰা চিমান ৰাস্তালৈ নাযাবা বুজিছেনে যাবৰ সময়ত সি ইমান দুষ্ট কৰি আছে এইটো বুজিছেনে ওপৰৰ পৰা মই সোমোৱাই থৈ আহিছোঁ নাকে নলগাবা নলগাম দে যোৱা দে খাই যোৱা মটন কি কৰিলা আছে মটন লৈ লৈছে একদম লাহে লাহে যাবি দেই বাই 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 দুটাও গ'ল হেল্ল' এভৰিৱান আপোনালোকক এতিয়া লগ পাইছোঁ এতিয়া 8:30 বাজিছে সঞ্জু পঢ়ি আছে আমি চাহ তাহ খাই মেলি অকণমান ৰেষ্ট ল'লোঁ সিও পঢ়িবলৈ গৈছে বাবাকো ভাওনাৰ অখৰালৈ গৈছে আৰু মই ভাবিছোঁ ভাতকেইটা লাগোঁ আৰু ভাতকেইটা আজি মানে কুইক ৰেচিপি এটা বনাওঁ মাংসৰ এয়া দেখিছেনে মাংসখিনি গোটেই মছলা দি মেৰিনেট কৰি থৈছোঁ মানে যিমান আছে জিৰা ধনিয়া জালুক গৰম মছলা পিঁয়াজ নহৰু চব দি থোৱা আছে ইয়াতে তেলখিনি আমাৰ গৰম হৈছে এতিয়া গোটা জিৰা আৰু তেজপাতহে দিম তেলত দি গ'ল এতিয়া চিকেনখিনি দি দিছোঁ চিকেনখিনিত আৰু আমি একো দিবলগীয়া কথা নাই খালি 20 মিনিটমান পানী নিদিয়াকৈ পূৰা ফ্ৰাই কৰি ল'ম যেতিয়া তেলটো এৰি দিব তেতিয়াহে ইয়াত অকণমান পানী দিম আৰু অকণমান গ্ৰেভি কৰিম মাংসখিনি এয়া 5 মিনিট হ'ল এনেকৈ ঘনে ঘনে লৰাই থাকিব লাগিব আৰু জুইটো মানে হাই ফ্লেমত ভাজিব নালাগে এইটো ভাজি ৰেডি হৈ যাব চিকেনখিনি মোৰ পূৰা 20 মিনিটমান হৈ গ'ল মই লৰাই আছোঁ পূৰা চিকেন সিজিয়ে গৈছে পূৰা তেল এৰি দিছে চাওকচোন কুইক ৰেচিপি ইয়াত এতিয়া মই জোখমতে অকণমান পানী দিম গ্ৰেভিটোও বেছি নকৰোঁ অকণমান কৰোঁ এইখিনি আৰু 10 মিনিটমান সিজিব দিম আৰু এতিয়া ঢাকনাখন লগাই দিম 10 মিনিটমানৰ পাছত মোৰ চিকেন ৰেডিয়ে হৈ যাব মাংস তৰকাৰী এয়া পূৰা ৰেডি হৈয়ে গ'ল পানীটো শুকাই গৈছে আৰু মাংসটো ধুনীয়াকৈ সিজি গৈছে এতিয়া শেষত মই অকণমান এনেকৈ চিকেনত অকণমান ধনিয়া দিলে খাই ভাল পাওঁ কিছুমানে ধনিয়া দি নাখায় কিন্তু মই ধনিয়াৰ অকণমান চেণ্টটো হ'লে খাই ভাল পাওঁ সঞ্জুক অকণমান চিকেন টেষ্ট কৰিবলৈ দিছোঁ সি একেবাৰে মানে খুব হাঁহি টিকি মাৰি পেলাই লৈ গৈছে কিন্তু আজি মানে সন্ধিয়া মই ভাতটো ইমান কষ্টৰে বনাইছোঁ নহয় আপোনালোকক মানে কি ক'ম আৰু উই পোকবিলাক ওলাইছে বৰষুণো দেখোন নাহে বতৰটোও ঢেলেকা ইমান উই পোক ওলাইছে নহয় লাইটবিলাক মানে সন্ধিয়াৰ পৰা অফ কৰি থ'বলগীয়া হৈছে এতিয়া মানে পাকঘৰত মই দৰ্জা ঘৰ মাৰি ভাত বনাইছোঁ যদিও মানে চুকে কাণে আহি সোমাইছেহি মানে ইমান ভয় লাগিছে তৰকাৰী ভাজিত পৰে বুলি ধুমধাম ভাতখিনি হৈছে আৰু আমাৰ মানে বাবাকে একেবাৰে মানে চিম্পুলকৈ যিমান হওক চব চিম্পুল খানাবিলাক খুব ভাল পায় সঞ্জুক লাগে পোৱালীবিলাকক লাগে মছলা সেইকাৰণে মানে সঞ্জুৰ কাৰণে মছলা দি মাংস বনাইছোঁ বাবাকৰ কাৰণে এয়া মাছৰ টকা একদম চিম্পুলকৈ লাও বিলাহীয়ে মাছে বনাইছোঁ মোৰ ভাত ৰেডি আৰু বলকচোন মই উইখিনি ক'ৰ পৰা ওলাইছে মই দেখাম এতিয়া আপোনালোকে চাবচোন উইয়ে একে সৰ্বনাশ কৰিছে আৰু আজি গোটেই নাই আৰু ঘৰ গোটেই এয়া উইয়ে কি কৰিছে উই এইবিলাক দিছে উই পোৱালি চৌকাঠৰ পৰা কেনেকৈ ওলাইছে এয়া উইয়ে আমাৰ আজি সৰ্বনাশ কৰিলে আৰু এয়া দেখিছে হেল্ল' এভৰিৱান সঞ্জুৱে ভাত খাই গ'ল বাবাকে ময়ে খাই আছোঁ এতিয়া আৰু মই বাঢ়ি লৈছোঁ আৰম্ভ কৰিছোঁৱেই আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ
আজি যদি এই ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।